প্ৰথমে মই দেৱিকাই আপোনালোকক সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। মোৰ ইউটিউবত এইটো প্ৰথম লং ভিডিঅ'। ইয়াৰ আগত মই কেইটামান শ্বৰ্ট ভিডিঅ' দিছোঁ। মোৰ ইউটিউব চেনেলটো খোলা বেছি দিন হোৱা নাই। আজি প্ৰথম লং ভিডিঅ' আপলোড কৰিম। মই এগৰাকী হোম বেকাৰ হয়। আজি মই আপোনালোকৰ বাবে এটা আইচিং কেকৰ ভিডিঅ' লৈ আহিছোঁ। আশা কৰোঁ আপোনালোকে চাই ভাল পাব। আহক দেৰি নকৰি ভিডিঅ'টোৰ মাজলৈ আগবাঢ়োঁ। প্ৰথমতে মই এটা ভেনিলা স্পঞ্জ ৰেডি কৰিলোঁ। এইটো এটা এগলেছ কেকৰ স্পঞ্জ হয়। আপোনালোকে এগলেছ কেকৰ স্পঞ্জৰ ডিটেইলছ ভিডিঅ' লাগিলে মোক জনাব, লগতে কমেণ্ট কৰিব। প্ৰথমতে মই কেকৰ স্পঞ্জটো কাটি লৈছোঁ। ইয়াৰ পাছত মই কেক বৰ্ডখনত অলপমান ক্ৰীম দি ল'লোঁ। তাৰপিছত মই এটা স্লাইচ দি দিলোঁ, দেখিছে আপোনালোকে ভিডিঅ'ত। তাৰপিছত স্পঞ্জটোত অলপমান চুগাৰ চিৰাপ দি পেলাই ক্ৰীম দি দিলোঁ। আপোনালোকে এটা কথা মনত ৰাখিব, যিমানেই ক্ৰীমখিনি ভালকৈ হুইপ কৰিব, সিমানেই কেকৰ আইচিং ভাল হ'ব। মই ইটোৰ পাছত সিটোৰ লেয়াৰ দি গৈছোঁ আৰু চুগাৰ চিৰাপ দি গৈছোঁ। এক ক্ৰীম দি ল'লোঁ, ধুনীয়াকৈ পেলেট নাইফেৰে কেকটো সমান কৰি গৈছোঁ। আপোনালোকে কেকটো ধুনীয়াকৈ ক্ৰাম কোট কৰি ল'ব। কেকটো ধুনীয়াকৈ ক্ৰাম কোট কৰিলে কেকটো আইচিঙো বহুত বেছি ধুনীয়া হয়। এতিয়া মই কেকটো ধুনীয়াকৈ আইচিং কৰি পেলাই ছাইডত লাগি কেনে থকাখিনি চাফা কৰি ল'লোঁ আৰু ইয়াৰ পিছত মই কেকটো ডিজাইন কৰিব ষ্টাৰ্ট কৰিছোঁ। মোক কাষ্টমাৰে যেনেধৰণে ডিজাইন বিচাৰিছে, ফটো দিছে, মই তেনেদৰে কেকটো বনাব চেষ্টা কৰিছোঁ। চাওকচোন আপোনালোকে মই কেকটো কেনেদৰে ডিজাইন কৰোঁ। এতিয়া মই কেকটোত কাষ্টমাৰে যেনেধৰণে কেকটো লিখিব দিছিলে, মই তেনেদৰে লিখি দিলোঁ। এতিয়া চাওকচোন মই কেকটো কেনেদৰে ৰেডি কৰিলোঁ। কেকটো কেনেকুৱা হৈছে আপোনালোকে সকলোৱে কমেণ্ট কৰি জনাব আৰু মোৰ চেনেলটো সকলোৱে ছাবস্ক্ৰাইব কৰিব আৰু মোক আগবাঢ়ি যাবলৈ সহায় কৰিব। কেকৰ ওপৰত আপোনালোকক কেনেকুৱা ধৰণৰ ভিডিঅ' লাগে মোক কমেণ্ট কৰি জনাব। মই তেনেকুৱা ধৰণৰ ভিডিঅ' দিবলৈ আপোনালোকক চেষ্টা কৰিম। ধন্যবাদ।